পদ্মশ্ৰী ইমৰান শ্বাহে বদৰুদ্দিন আজমলক উভতাই দিলে 1 লাখ টকা। মৰণাটোৰ বাবে ইমৰান শ্বাহে উভতাই দিলে আজমলে প্ৰদান কৰা 1 লাখ টকাৰ অনুদান। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ বাসগৃহত নিশা উপস্থিত হৈছিল এআইডিৰ প্ৰধান বদৰুদ্দিন আজমল। পদ্মশ্ৰী ইমৰান শ্বাহক সাক্ষাৎ কৰি আজমলে প্ৰদান কৰিছিল 1 লাখ টকাৰ আৰ্থিক পুঁজি। অৱশ্যে বৰ্ণাঢ্যৰ সহায়ৰ বাবে আজমলে দিয়া ধন ঘূৰাই দিয়ে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে। লগতে বানপীড়িত সহায়ৰ বাবে আগবাঢ়ি অহা আজমলক প্ৰশংসা কৰে ইমৰান শ্বাহে। আপনার 10 লাখ টাকা দিলেও কম না পয়সা আরে এটু হাতিয়া পয়সা নয় আপনাকে এই বয়সত কোনে রিশ্বত কিয় দিব পাবলিকলি দি আছো মই তো লুকাই দিয়া নাই না আন্ডার টেবল তো দিয়া নাই না আপনাক না 1 লাখ টাকা গিফট আপনার 10 লাখ টাকা দিলেও কম না পয়সা আরে এটু হাতিয়া পয়সা নয় আপনাকে এই বয়সত কোনে রিশ্বত কিয় দিব পাবলিকলি দি আছো মই তো লুকাই দিয়া নাই না আন্ডার টেবল তো দিয়া নাই না আপনাক না 1 লাখ টাকা গিফট আপনার 10 লাখ টাকা দিলেও কম না পয়সা আরে এটু হাতিয়া পয়সা নয় আপনাকে এই বয়সত কোনে রিশ্বত কিয় দিব আমাৰ ঘৰলৈ আজি বদৰুদ্দিন আজমল চাহাব অহাটো মোৰ কাৰণে এটা বৰ ডাঙৰ সৌভাগ্যৰ কথা। তেখেতে যিটো উদ্দেশ্য লৈ শিৱসাগৰলৈ আহিছে এইটো এটা বৰ মহৎ কাম। এই শিৱসাগৰৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিলোঁ। এটা বহুত দীঘলীয়া কথা। শিৱসাগৰৰ বৰ্তমান যিটো অৱস্থা এতিয়াই আমাৰ জীৱনত আটাইতকৈ দুখদায়ক ঘটনা ঘটিছে। গতিকে এই ক্ষেত্ৰত তেখেতৰ সহায় সহযোগৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এজন শিৱসাগৰীয়া হিচাপে। আৰু তেখেতে মোক যি এটা মৰম কৰি এটা আৰ্থিক এটা উপহাৰ দিছিল সেইটো মই তেখেতৰে যিটো উদ্দেশ্য শিৱসাগৰৰ বানপীড়িতসকলৰ কাৰণে সেই ভাণ্ডাৰে মই সেইটো দিবলৈ পাই মই নিজেই কৃতাৰ্থ অনুভৱ কৰিছোঁ। আৰু বিশেষ আৰু কি ক'ম, তেখেতক মোৰ ফালৰ পৰা সম্পূৰ্ণ সন্মান শ্ৰদ্ধা নিবেদন কৰি এটু তো মই ছাৰৰ সম্মান ইজ্জতৰ কাৰণে দিছো, পইচা তো ছাৰৰ নালাগে। ছাৰে সবচে ডাঙৰ যেটো দেখাইছে এইটো সভ্যতা এর লগে এইটো ভাল কৰি চোৱাও নাই পहिले আমাৰ রিলিফ কমিটিক দি দিছে। এইটো কাৰণে মই ছাৰৰ ধন্যবাদ জানাইছো। আর আল্লাহ এইটো কবুল কৰক, ছাৰৰ উমৰাটো কবুল কৰক।